আপোনাক যিমান আমাৰ সাংবাদিকসকল আছে তেখেতক ইয়াত অহাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আপোনাৰ থ্ৰুৱেদি গোটেই অসমবাসী ৰাইজক নমস্কাৰ জানিছোঁ। আপোনালোকে চবে গম পায় যিটো ঘটনা হ'ল এইটো আমাৰ গুৰুজী আৰু গুৰুমা আহিছিলে, অঘৰী গুৰু মণিকন্দনজী মহাৰাজ। তেখেতে মহামণ্ডলেশ্বৰ হয় কিন্নর আখাড়াৰ। তো তেওঁ যেতিয়া আহিলে আৰু তেওঁক আমি যেতিয়া এয়াৰপৰ্টত আদৰণি জনালোঁ তেতিয়া আমি এখন গামোচা দিহে আদৰণি জনালোঁ য'ত কি আমি অসমত কালচাৰত আমি গামোচা চবতকৈ প্ৰথমত ৰাখোঁ আৰু চবতছে আমাৰ ইম্পৰ্টেঞ্চ আছে কালচাৰেলৰ। চ' তেওঁক ৱেলকাম কৰাৰ সময়ত আদৰণি আমি গামোচা দি জনাইছোঁ, ফুল মালাও দিয়া নাই। কিন্তু যেতিয়া ঘৰত তেওঁ আহিলে আৰু তেওঁ পদদোলা লোৱা সময়ত গামোচা যিটো পাৰি দিয়া হ'ল সেইটো চবে এতিয়া বেলেগ ধৰণৰ, তাত চবে নিজৰ নিজৰ বেলেগ ৰায় আছে, বহুত মানুহে আঘাত পাইছে। তো সেইটো কাৰণে মই চবক একদম বিনম্ৰভাৱে সেইটো কাৰণে মাফি খুজিছোঁ এই সাংবাদিক থ্ৰুৱেদি, ঠিক আছে। মানে যিটো ভুল হ'ল সেইটো আচলতে আমি যিটো পদদোল লৈছিলোঁ বা পদচাপ লৈছিলোঁ সেইটো আমি নিজৰ পূজা থাপনাত থওঁ, যে গুৰুজীকটো আমি সদায় নাপাওঁ, তো তেওঁ বছৰত একবাৰ আহে, তো সেইটো আমি নিজৰ থাপনাত থওঁ। তো থাপনাত থোৱাৰ কাৰণে পিয়ৰ এটা বস্তুহে লাগে আমাক, যি টি কাপোৰত ল'ব নোৱাৰোঁ। সেইকাৰণে মানে গামোচা লোৱাটো ভুল হৈ গ'ল। তো সেইটো কাৰণে মই গোটেই অসমবাসী ৰাইজ যিমান দল সংগঠন আছে, ৰাজনৈতিক অৰাজনৈতিক দল, চবৰ পৰা এই মাধ্যমেদি মই ক্ষমা বিচাৰিছোঁ। কিন্তু আপোনালোকে সেইটো নাভাবিব যে মই মানে আমি কিবা জানি বুজি কৰিছোঁ বা কিবা অন্তৰৰ পৰা সেইটো কৰিলোঁ, সেনেকুৱা নহয়। অন্তৰৰ পৰাটো আচলতে আমি আৰু বেছিকৈ সন্মান দিবহে বিচাৰিছিলোঁ। কাৰণ আমি যেতিয়াও কাৰোবাক আদৰণি জনাওঁ আমাৰ ইয়াত মন্দিৰত আমি সদায় গামোচা দিহে জনাওঁ। এতিয়া আমাৰ যিটো এইটো মন্দিৰ আছে, যিটো প্ৰতিষ্ঠা আছে মা আঘোৰাকালী মন্দিৰ, আমি পূজা কৰিবলৈ বহা নাই। আচলতে ক'ব গ'লে যিটো তন্ত্ৰ সাধনা আছিলে, তন্ত্ৰ সাধনাটো আৰম্ভটো আমাৰ অসমৰ পৰাই হৈছিলে, কামৰূপৰ পৰাই হৈছিলে, কিন্তু বস্তুটো বিলুপ্ত হৈ গ'ল। আজি ডেটত আমি মোৰ লগত যিবিলাক বাবা শিষ্য লাগি আছে, আমি যি সাধনা কৰি আছোঁ, আমি আচলতে সেই যিটো তন্ত্ৰ সাধনা আৰু যিটো তন্ত্ৰ বিদ্যাটো ইয়াৰ পৰা বিলুপ্ত হৈ গ'ল সেইটো সংৰক্ষণৰ কাৰণে আচলতে কাম কৰি আছোঁ। আমি সেই সংৰক্ষণৰ কাৰণে কাম কৰি আছোঁ। যেনেকৈ আমি গোটেই ইণ্ডিয়া ট্ৰেভেল কৰোঁ, বেলেগ বেলেগ জেগাত যাওঁ। চ' তাত আমি গৈ যিবিলাক অসম ৰিলেটেড আমাৰ হিষ্ট্ৰীত যিবিলাক ইয়াৰ তন্ত্ৰ যিবিলাক পুথি আছে বা কিবা কাহিনী আছে বা কিবা হেৰি আছে, সেইবিলাক চব বস্তু আমি বিশ্লেষণ কৰি আমি এটা মানে ফাইলিং কৰি আছোঁ। বস্তুটো আমি এইটো আপুনি ক'ব গ'লে আমাৰ যিটো তন্ত্ৰ সাধনাৰ যিটো হেৰি আছিলে, হিষ্ট্ৰীটো আছিলে, তাৰ এটা ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ইনষ্টিটিউট বুলিও ক'ব পাৰে সেইটো। আৰু বহুতক এই বস্তুটো বেয়া লাগিছে যিটো গামোচাৰ ঘটনা হ'ল। তো এইটো মানে হাত জোৰ কৰি মই আপোনাক চবক কৈছোঁ যে এইটো যিটো হ'ল অন্তৰৰ পৰাতো আমি মানে সন্মানহে দিছিলোঁ যে এইটো আমি পূজা স্থাপনাত থ'ম আমাৰ, কিন্তু বেয়া হৈছে, ঠিক আছে। আৰু থোৱাটো ময়ো নাছিলোঁ, কিন্তু মই যে তাত উপস্থিত আছিলোঁ আৰু মোৰ আগত যদি হ'ল ঘটনাটো, তো সেইটো মই নিজৰ ভুল বুলিহে কওঁ। তো সেইটো কাৰণে মই চবৰ আগত ক্ষমা প্ৰাৰ্থনাও বিচাৰিলোঁ, আগতো বিচাৰিছোঁ। কিন্তু আজি এই প্ৰেছ মিটেদি আকৌ চবক এই বস্তুটো ক্লিয়াৰ হ'ব যেন মই ভাবিছোঁ, চবৰ ওচৰত যে এই মেছেজটো যায়। আৰু চাওক, আমি গামোচাটো আমি ইমানহে ওপৰত ৰাখিছোঁ আজিৰ ডেটত, মানে ইমানে আমাৰ কাৰণে প্ৰিয় যে আমি যেতিয়া মাৰ অভিষেক কৰোঁ, তো আমি মাক যেতিয়া অভিষেক কৰাৰ পিছত মুছোঁ, আমি গামোচাটোহে ইউজ কৰোঁ। আৰু মাক শাৰী পিন্ধোৱাৰ পিছতো চবতছে ওপৰত আমি গামোচাখনহে দিওঁ। তো আমাৰ কাৰণে সিমান হেৰি এটা মূল্যৱান বস্তু। যেতিয়া আমাৰ হৱন কুণ্ড হয়, এতিয়া আজি ৰাতিপুৱা 4টালৈকে ইয়াত হৱন চলিছে, চ' গোটেই গামোচাখন থৈ তাৰ ওপৰতহে কলহ স্থাপনা আমি কৰোঁ। চ' ইমান এটা মূল্য আছে। চ' সেইটো কাৰণে যদি কোনোবা ভুল বুজিছে বা যাৰ মনত আঘাত পৰিছে, যিটো আমি জানি বুজি কৰা নাই কিন্তু এটা ভুলৰ কাৰণে হৈ গ'ল, চ' সেইটো কাৰণে চবক মই বহুত বিনম্ৰভাৱে মই সেইটো মাফ খুজিছোঁ। আৰু চাওক, এটা বস্তু মোৰো মনত লাগিছে যে মোক অনা অসমীয়া বুলি কৈ দিলে। তো ক'ব গ'লে যোন মানে যিবিলাক সাংবাদিকসকল মোক চিনি পায়, মানে ইয়াৰ লোকেলহে আছে,
দল সংগঠনবিলাক যিবিলাকে মাকুম অঞ্চলৰ তিনিচুকীয়া অঞ্চলৰ চিনি পায় তো মই ইয়াত 5th জেনেৰেশ্যন বৰ্ণ এণ্ড বট আপ আমি বহুত কিছুমান ফিল্ডত অসমৰ ডেভেলপমেণ্টত আমি কণ্ট্ৰিবিউট কৰিছোঁ মই ইঞ্জিনিয়াৰিঙৰ পিছত গড় হত্যা বিৰোধে এটা যন্ত্ৰ বনাইছিলোঁ যিটো লৈ মই যেতিয়া আমাৰ অনাৰেবল মিনিষ্টাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম ফাৰ্ষ্ট টাইম ফৰেষ্ট মিনিষ্টাৰ হোৱাৰ পিছত যেতিয়া কাজিৰঙা গৈছিলে তেখেতৰ লগত মইও গৈছিলোঁ এইখন প্ৰজেক্টত কাম কৰিছিলোঁ আৰু সেইখন প্ৰজেক্টৰ এপ্ৰিচিয়েশ্যন গুৱাহাটী ইউনিভাৰ্চিটিয়ে মোক দিছিলে আজি এই যোনটো আমি এই সবে বাবা বুলি ভাবিছে বা বাবা বেছত আছোঁ আমি সাধনাটো কৰোঁ নিজৰ সময়ত অঘৰ সাধনা কিন্তু ইয়াত যিমানো বহি আছে মিনিমাম চাব গ'লে সবে জুনিয়ৰ ইঞ্জিনিয়াৰ বা ইঞ্জিনিয়াৰিঙৰ বেকগ্ৰাউণ্ডৰে হয় চ' আমি ইয়াত বহি আচলতে যিটো আমাৰ অসমৰ বিলুপ্ত যিটো তন্ত্ৰ হিষ্ট্ৰীটো আছিলে যিটো সাধনাটো আছিলে সেইবিলাক আকৌ সব জাগাৰ পৰা ধৰি আনি আকৌ বিশ্লেষণ কৰি আকৌ নতুনকৈ এই বস্তুটো ষ্টাৰ্ট কৰিছোঁ চ' সেইটোৱে মই ক'ব বিচাৰোঁ আপোনাৰ সবক আকৌ মই কৈছোঁ যদি মোৰ এই যি হৈছে ঘটনাটো সেইটো দি কাৰোবাক যদি মনত আঘাত পৰিছে সেইটো কাৰণে মই মোৰ শিষ্য আমি সবে ক্ষমা খুজিছোঁ গোটেই অসমবাসী ৰাইজৰ পৰা ধন্যবাদ